মৰমৰ ছাত্ৰ-ছাত্ৰীসকল 2025-26 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ গণিতৰ প্ৰশ্ন কাকতৰ MCQ আলোচনা কৰি আছোঁ। আজি 42 নম্বৰ প্ৰশ্নটি আলোচনা কৰিবলৈ লৈছোঁ। যদি PA কোনো ঘটনা এৰ সম্ভাৱিতা হয় তেন্তে PA হ'ব অপশ্যন A PA less than 0, অপশ্যন B PA greater than 0, অপশ্যন C -1 less than equal PA less than equal 1, আৰু অপশ্যন D 0 less than equal PA less than equal 1। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকৰ সম্ভাৱিতা পাঠৰ এই প্ৰশ্নটি অতি সহজ প্ৰশ্ন, আৰু এই প্ৰশ্নটিৰ বিষয়ে ইতিমধ্যে মই আগৰ এটা ভিডিঅ'ত সুন্দৰভাৱে ব্যাখ্যা কৰিছোঁ। তোমালোকে যিসকল ছাত্ৰ-ছাত্ৰীয়ে প্ৰথমৰ পৰা ভিডিঅ'সমূহ চাই আছা, তোমালোকে কোনো ধৰণৰ অসুবিধা নোহোৱাকৈ ইয়াৰ উত্তৰ কৰিব পাৰা। প্ৰথমতে আমি জানিব লাগিব দুটা কনচেপ্ট, এটা হৈছে অসম্ভৱ ঘটনা, আনটো নিশ্চিত ঘটনা। প্ৰথমতে চাই লওঁ অসম্ভৱ ঘটনা কি। যিটো ঘটনা ঘটিবলৈ সম্ভাৱিতা শূন্য তেনে ঘটনাক অসম্ভৱ ঘটনা বোলে। এটি উদাহৰণৰ যোগেদি তোমালোকক বুজাই দিছোঁ। ধৰা এটা লুডু গুটি এবাৰ দলিওৱা হ'ল। 7 ওলোৱাৰ সম্ভাৱিতা কিমান? এটা লুডু গুটিত কি কি সংখ্যা থাকে? 1, 2, 3, 4, 5, 6। এই 6টা সংখ্যাৰ ভিতৰত এবাৰ যদি দলিয়াওঁ তেন্তে এই 6টা সংখ্যাৰ ভিতৰত যিকোনো এটা সংখ্যা ওলাব। কিন্তু 7 ওলোৱাটো সম্ভৱ নহয়, কাৰণ লুডু গুটিত 7 নাথাকেই। তেনেধৰণৰ ঘটনা যিবিলাকত পোৱাটো সম্ভৱেই নহয়, তেনে ঘটনাটো সম্ভাৱিতা শূন্য, সেইবিলাক হৈছে অসম্ভৱ ঘটনা। এতিয়া আহিছোঁ নিশ্চিত ঘটনা। ছাত্ৰ-ছাত্ৰীসকল, নিশ্চিত ঘটনা হৈছে যিটো ঘটনা নিশ্চিত ঘটে তাৰ সম্ভাৱিতা 1। এটি উদাহৰণৰ যোগেদি তোমালোকক মই কথাটো বুজাই দিছোঁ। চোৱা, এটা লুডু গুটি এবাৰ টছ কৰিছোঁ। এতিয়া প্ৰশ্নটো হ'ল 7তকৈ সৰু সংখ্যা পোৱাৰ সম্ভাৱিতা কিমান হ'ব? এতিয়া লুডু গুটি এটাত 1ৰ পৰা 6লৈকে থাকে, গতিকে 7তকৈ সৰু সংখ্যা পোৱাটো নিশ্চিত। আমি হয় 1, 2, 3, 4, 5 নতুবা 6, এই 6টা সংখ্যাৰ ভিতৰতে কোনোবা এটা সংখ্যা নিশ্চিতভাৱে পাম। অৰ্থাৎ এই 6টা সংখ্যা 7তকৈ সৰু। গতিকে এটা লুডু গুটিয়ে এবাৰ দলিয়ালে তাৰ পৰা 7তকৈ সৰু সংখ্যা ওলোৱাৰ সম্ভাৱিতা নিশ্চিত হয়। তেনে ঘটনাক নিশ্চিত ঘটনা বোলে। বুজি পাইছানে? ইয়াৰ পৰা আমি কি বুজি পালোঁ? আমি এটা কথা বুজি পালোঁ যে এটা ঘটনা ইৰ সম্ভাৱিতা PE এটা সংখ্যা যাতে 0 less than equal PE less than equal 1। অৰ্থাৎ ঘটনা এটাৰ সম্ভাৱিতা 0 বা 0তকৈ ডাঙৰ বা 1 বা 1তকৈ সৰু। অৰ্থাৎ 0 আৰু 1কে ধৰি সিহঁতৰ মাজৰ যিকোনো সংখ্যা হ'ব পাৰে। এটা ঘটনাৰ সম্ভাৱিতা 0ও হ'ব পাৰে যদিহে সি অসম্ভৱ ঘটনা হয়। এটা ঘটনাৰ সম্ভাৱিতা 1ও হ'ব পাৰে যদি সি নিশ্চিত ঘটনা হয়। গতিকে কোনো এটা ঘটনাৰ সম্ভাৱিতা 0তকৈ সৰু হ'ব নোৱাৰে বা 1তকৈ ডাঙৰ হ'ব নোৱাৰে। 1, 0 বা 1 আৰু 0ৰ মাজৰ যিকোনো এটা সংখ্যাই কি হ'ব পাৰে? সম্ভাৱিতা হ'ব পাৰে। তোমালোকে নিশ্চয় তোমালোকৰ এই কনচেপ্টটো ক্লিয়াৰ হৈছে। মই পুনৰ কৈছোঁ যে কোনো এটা ঘটনাৰ সম্ভাৱিতা 0 হ'ব পাৰে। কেতিয়া হ'ব পাৰে? যেতিয়া সম্ভাৱিতাটো অসম্ভৱ ঘটনা হয়। কেতিয়া 1 হ'ব পাৰে? যেতিয়া নিশ্চিত ঘটনা হয়। গতিকে প্ৰশ্নটোৰ শুদ্ধ অপশ্যন কোনটো হ'ব? শুদ্ধ অপশ্যন হ'ব অপশ্যন C, 0 বা 0তকৈ ডাঙৰ আৰু 1 বা 1তকৈ সৰু। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে এই কনচেপ্টটো ক্লিয়াৰ নিশ্চয় ভিডিঅ'টোৰ যোগেদি হ'ব পাৰিছা। তোমালোকৰ কাৰণে 43 নম্বৰ প্ৰশ্নটি মই হোমৱৰ্ক হিচাপে আগবঢ়াইছোঁ। এই প্ৰশ্নটিৰ উত্তৰ তোমালোকে কৰিবলৈ যত্ন কৰা। এই প্ৰশ্নটিৰ উত্তৰ কি পোৱা সেয়া কমেণ্ট যোগে জনাবা।
এই প্ৰশ্নটি তোমালোকৰ স্থানাংক জ্যামিতিৰ প্ৰশ্ন মই ইতিমধ্যে আগৰ ভিডিঅ'ত স্থানাংক জ্যামিতিৰ বিষয়ে আগৰ দুটা ভিডিঅ'ত তোমালোকক মই ব্যাখ্যা কৰি আহিছোঁ তোমালোকে যত্ন কৰা আৰু ইয়াৰ উত্তৰ কমেণ্ট বক্সত দিবলৈ নাপাহৰিবা ছাত্ৰ ছাত্ৰীসকল ইমান সময় ভিডিঅ'টো চোৱাৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ যদি আজি চেনেলটোলৈ প্ৰথমবাৰৰ কাৰণে আহিছা তেন্তে ছাবস্ক্ৰাইব কৰি ল'বা এই ধৰণৰ ভিডিঅ' প্ৰতিদিনে লাভ কৰি থাকিবৰ বাবে তোমালোকৰ বন্ধুবৰ্গৰ মাজত ভিডিঅ'সমূহ শ্বেয়াৰ কৰিবা যাতে তেওঁলোকেও এই ধৰণৰ ভিডিঅ' সদায় পাই থাকে পুনৰবাৰ সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু সকলোৰে উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ ধন্যবাদ